আমাৰ দেশৰ প্ৰায় 23,33,297 গৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে যি নেট পৰীক্ষা দিছিলে সেই নেট পৰীক্ষাৰ বিসংগতি সম্পৰ্কত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে প্ৰথম দিনাখনে অভিযোগ আনিছিলে যে ব্যাপক কেলেংকাৰী হৈছে, কোটি কোটি টকাৰ ইয়াতে ঘোটলা হৈছে। গতিকে আমি প্ৰথম দিনাখনৰ পৰাই আমি সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী আমি ডিমাণ্ড কৰিছিলোঁ। কিন্তু যেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক ইনকুৱাৰী উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত আমি দাবী কৰিছিলোঁ, তেতিয়া দেশৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই কৈছিলে যে এইবিলাক ভিত্তিহীন মনে সজা অভিযোগ। এতিয়া আপোনালোকে জানে যে ইতিমধ্যে পাটনাত 12 গৰাকী গ্ৰেপ্তাৰ হৈছে, য'ত তেওঁলোকে ষ্টেটমেণ্ট দিছে যে 20 লাখৰ পৰা 30 লাখলৈকে এটা চিট কিনিব বিচৰা হৈছিল আৰু এখন পেপাৰ 10 লাখ টকাত বিক্ৰী হৈছিল। আনকি টেলিগ্ৰাম চেনেলত পেপাৰ লিক হৈ গৈছিল। গতিকে 23,33,297 গৰাকী যি মেধাৱী ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল, চবৰে সপোন, চবৰে আশা ভৰসা, সেই পৰিয়ালবিলাকৰ সপোন অকল ধ্বংস হোৱাই নহয়, যি 55 লাখ মেডিকেল ষ্টুডেণ্ট এই নিট পৰীক্ষাৰ জৰিয়তে বাছনি হ'ব লাগে, এতিয়া প্ৰকৃত ছাত্ৰ ছাত্ৰী যে বাদ পৰিব, কেৱল পইচা দিব পৰা, পেপাৰ লিকত পেপাৰ কিনিব পৰা ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব, সেই কথাটো ইতিমধ্যে জল পটপট হৈ গৈছে। সেইকাৰণে কংগ্ৰেছ দলে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী তথা দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত, কাৰণ এই চৰকাৰখনে যোৱা 7 বছৰত 70 বাৰ পেপাৰ লিক হৈছে। অসমৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ পৰীক্ষাত পেপাৰ লিক হৈছে। মুখ্যমন্ত্ৰীয়ে ইণ্টাৰনেট বন্ধ কৰিও পেপাৰ লিক অসমত বন্ধ কৰিব নোৱাৰিলে। ইয়াৰ মূল কাৰণটো হৈছে যে বিজেপি RSSে কিছুমান বচা এটা আইডিঅলজিৰ প্ৰতি বিশ্বাস কৰা কেইজনমান মানুহৰ হাতত এই শিক্ষা ব্যৱস্থাটো এৰি দি এটা একনায়কত্ববাদী প্ৰথা প্ৰৱৰ্তন কৰাৰ কাৰণে এই ধৰণৰ বিসংগতি বাৰে হৈ আছে। আজি অসমতো আপোনালোকে জানে যে 5জন ভাইচ চেঞ্চেলৰ, অসমত কিমান মেধাসম্পন্ন মানুহ আছে, কিমান বিচক্ষণ তীক্ষ্ণ বুদ্ধিসম্পন্ন মানুহ আছে, তাৰ পাছত 5জন ভাইচ চেঞ্চেলৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা আনি পেলাই সংস্থাপন দিছে। এই গোটেই প্ৰক্ৰিয়াটো গোটেই দেশত চলি থকাৰ কাৰণে আমি কৈছোঁ যে ইয়াৰ যিটো নাভি কেন্দ্ৰ এই কুৱেশ্যন পেপাৰ লিকৰ, সেইটো মধ্যপ্ৰদেশ বিজেপি চৰকাৰ, মধ্যপ্ৰদেশৰ পৰা গৈছে গুজৰাট বিজেপি চৰকাৰ, তাৰপাছত গৈছে উত্তৰ প্ৰদেশ বিজেপি চৰকাৰ, তাৰপাছত গৈছে বিহাৰলৈ বিজেপি আৰু জনতা দল ইউনাইটেডৰ চৰকাৰ। গতিকে ইয়াত যে বিজেপি দল আৰু চৰকাৰখন যে প্ৰত্যক্ষভাৱে জড়িত আৰু নিমজ্জিত, আজি 60 কোটি টকাৰ লেনদেনত যে তেওঁলোক জড়িত, এইটো ইলেকশ্যন কমিশ্যনে যিদিনাখন পাৰ্লিমেণ্টৰ ৰিজাল্ট দিব লাগে, 2 তাৰিখৰ পৰা 4 তাৰিখলৈকে এক্সিট পোল চলি আছে, সেইটো সময়ত তেওঁলোকে নিটৰ পৰীক্ষা দি পেলাই কি বুজাব বিচাৰিছিল? নিটৰ পৰীক্ষাৰ ৰিজাল্ট অসমৰ ভাৰতৰ 24 লাখ ল'ৰা ছোৱালীৰ এটা ভাগ্য পৰীক্ষা। 55 লাখ ল'ৰা ছোৱালী সেইদিনাখন ডাক্তৰ হ'বৰ কাৰণে আগবাঢ়ি যাব। কিয় তেওঁলোকে পৰীক্ষাৰ ৰিজাল্টটো লুকুৱাব বিচাৰিছিলে? তাৰমানে তেওঁলোকে জানে যে দুৰ্নীতি হৈছে, তাৰ পইচাৰ ভাগ বিজেপি নেতা মন্ত্ৰীয়ে পাইছে, যিটো কাৰণে তেওঁলোকে 4 তাৰিখে পৰীক্ষাটো পাতি গোটেই কথাটো গাপ দিবলৈ চেষ্টা কৰিছিলে। আজি কংগ্ৰেছ দলে কেতিয়াও এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলা কথাটো চকুমুদি চাই থাকিব নোৱাৰে। আমি কংগ্ৰেছ দলে আমাৰ যিটো দায়িত্ব যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষা কৰা, আমাৰ ডাক্তৰ যাতে ভৱিষ্যতৰ দিনত আচল পাবলগীয়া ল'ৰা ছোৱালীখিনিয়ে চিটটো পায়, তাৰ কাৰণে যাতে আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ, সেইকাৰণে আমি এটা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এটা ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী ডিমাণ্ড কৰিছোঁ। আৰু যেতিয়ালৈকে সেই এনকুৱাৰী চৰকাৰে ঘোষণা নকৰিব, আমাৰ আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব। আৰু দ্বিতীয় কথাটো হৈছে চাওক, 67 ছাত্ৰ ছাত্ৰী 720 মাৰ্ক পাইছে, তাৰে 8জন ছাত্ৰ ছাত্ৰী গুজৰাটৰ গোধৰা চেণ্টাৰটোত। আমাৰ গোধৰা কাণ্ড এতিয়া আকৌ মনত পৰিছে। গুজৰাটৰ গোধৰাত থকা চেণ্টাৰটোত 8জন ছাত্ৰ ছাত্ৰীৰ চিৰিয়েল নাম্বাৰো একেই, আৰু তেওঁলোকে 720 পাইছে। 2023 চনত গোটেই দেশত 2জনে টপ মাৰ্ক পাইছিলে 720, 2022 চনত এজনেও টপ মাৰ্ক পোৱা নাছিলে, 2021 চনত 3জনে পাইছিলে 720। এতিয়া গুজৰাটত 8জনে এটা চেণ্টাৰত 720 পাইছে। তেওঁলোক কোন? তেওঁলোকে কেনেকৈ পালে? ইয়াৰ এনকুৱাৰী আমি বিচাৰিছোঁ নহয়। আমি চাওক, আমি কোন জড়িত আছে আমি বুজি পাই গৈছোঁ, কাৰণ মধ্যপ্ৰদেশত কেলেংকাৰী হৈছে, উত্তৰ প্ৰদেশত কেলেংকাৰী হৈছে, গুজৰাটত কেলেংকাৰী হৈছে, বিহাৰত কেলেংকাৰী হৈছে নাভি কেন্দ্ৰ। তাৰপিছত টেলিগ্ৰাম চেনেলত যেতিয়া ওলাই গৈছে, তাৰপিছত ইফালে সিফালে বিয়পি গৈছে, সেইটো আপুনি ধৰিব নোৱাৰে।
কিন্তু মূল নাভিকেন্দ্ৰ মধ্যপ্ৰদেশ য'ত বিজেপিৰ গোটেই ৰাজনৈতিক কৌশল ৰচনা হয় আৰু এই কমিটিখন কোনে বনাইছিলে নীট পৰীক্ষা কুৱেশ্যন পেপাৰ যোৱা 10 বছৰত যিখন কমিটি বনায় সেই কমিটিখনৰ দায়িত্বটো কোন আছিলে বিজেপি চৰকাৰ আছিল এই গোটেই ব্যৱস্থাটো যেটো NET বুলি কোৱা হয় নেশ্যনেল NTA নেশ্যনেল টেষ্টিং এজেন্সি তেওঁলোকক দায়িত্ব কোনে দিছে বিজেপি চৰকাৰে দিছে গতিকে কোন আছে কোন নাই আমিতো কৈছো যে আন্ডাৰ সুপ্ৰিম কোৰ্ট সুপাৰভিজন দেয়াৰ শুড বি ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী কমিটি আমি কৈছো এনকুৱাৰী কৰক যোন আছে ধৰক